ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ উদ্যোগত জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ' আৰু এপল' এক্সেল কেয়াৰৰ হাস্পতালৰ সহযোগত অসমীয়া আইৰ সুসন্তান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন উপলক্ষে সুস্থ শৰীৰৰ সুস্থ চিন্তাৰ অধিকাৰী এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনৰ বাকৰিত পুৱা 10:30 পৰা 3:30 উক্ত বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্মৰত বিষয়া হেমন্ত চৌধুৰী দেৱে কেক কাটি অনুষ্ঠানটো শুভ উদ্বোধন কৰে লগতে উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ অসমীয়া কথাছবি জগতৰ মোহময়ী অভিনেত্ৰী চেতনা দাস আৰু ব্যতিক্ৰমী ফাউণ্ডেশ্যনৰ সভাপতি মানস প্ৰতিমৰ লগতে অসমীয়া কথাছবি জগতৰ বহু অভিনেতা অভিনেত্ৰীয়ে চাৱা হওক অৰুণোদয় অসমৰ এই অনুষ্ঠান সদায় উপস্থিত আছে তেখেতৰ এই চিন্তাক আমি ব্যতিক্ৰম ফাউণ্ডেশ্যনেও অন্তৰত আমি পুহিব পাৰিছোঁ অন্তৰ হৃদয়ংগমন কৰিব পাৰিছোঁ আৰু তেখেতৰ এই আদৰ্শৰে ব্যতিক্ৰম ফাউণ্ডেশ্যনে অনাগত দিনত ৰাইজৰ স্বাৰ্থত ৰাইজৰ কাৰণে কাম কৰি যাব ইতিমধ্যে আমাৰ আপোনালোকৰ সকলোৰে পৰিচিত অভিনেত্ৰী চেতনা দাস বাইদেউ আহি উপস্থিত হৈছে ৰেবা বাইদেউ উপস্থিত হৈছে অভিনেতা ভগৱত প্ৰীতম ডাঙৰীয়া উপস্থিত হৈছে আৰু বিভিন্ন আমাৰ ডক্টৰ বিজিত গগৈ ডাঙৰীয়া তেখেতো আহি উপস্থিত হৈছে বিভিন্নজন আহি আছে আৰু এই শিবিৰটো আমাৰ আজি প্ৰায় 4 বজালৈকে আমাৰ এই শিবিৰটো থাকিব গতিকে বিভিন্ন কলা কৌশলী অভিনেতা অভিনেত্ৰী আহি আজি উপস্থিত হৈছে আৰু তেখেতসকলে ইতিমধ্যে আমাৰ যি শিবিৰৰ আমাৰ এক্সপাৰ্ট ডক্টৰ আছে তেখেতসকলৰ লগত আমাৰ পৰামৰ্শ ইতিমধ্যে লৈছে এই শিবিৰটোৰ লক্ষ্য কি ৰখা এই শিবিৰটোৰ লক্ষ্য ইয়াৰ এৱাৰনেছ আমাৰ স্বাস্থ্যৰ প্ৰতি সজাগতা কাৰণ সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হয় সুস্থ শৰীৰে থাকিলেহে আমি যিকোনো কামৰ ক্ষেত্ৰত উৎসাহ পাওঁ উদ্দীপনা পাওঁ আৰু কাম কৰাৰ কাৰণে স্পৃহা জাগে গতিকে আমাৰ উদ্দেশ্য এইটো সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী বিদ্যা কলে মই যাওঁ হা ইজি টেষ্ট কৰি যা এই সুগাৰটো টেষ্ট কৰি যাব দিছে मैं एक बार सजेस्ट कर लेता हूँ इसका फोन नंबर तो আরো আছে 15 কমছিল না
এই শুভক্ষণত এই স্বাস্থ্য শিবিৰৰ যে মুকলি অনুষ্ঠান সেই অনুষ্ঠানত উপবিষ্ট হোৱা আমাৰ অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্মৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল ব্যতিক্ৰমৰ সন্মানীয় সভাপতি মানস প্ৰতিম মোৰ ভাতৃপ্ৰতিম বিশিষ্ট অভিনেতা আৰু ইয়াত উপস্থিত হোৱা বিশিষ্ট ব্যক্তিসকল ব্যতিক্ৰমৰ শব্দ অৰ্থই হৈছে এক ব্যতিক্ৰম চিন্তাৰে প্ৰগতিশীল চিন্তাৰে আগবাঢ়ি যোৱা সংস্থা গতিকে আজিৰ দিনটো আমাৰ কাৰণে খুব এক গুৰুত্বপূৰ্ণ দিন আৰু এই গুৰুত্বপূৰ্ণ দিন এইটোৱেই হৈছে যে গোটেই অসমখনক এক গতিশীল চিন্তাৰে আগবাঢ়ি লৈ যোৱা যিজন বৰেণ্য ব্যক্তি আমাৰ অতি শ্ৰদ্ধাৰ সকলোৰে মৰমৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি উপজা দিন আৰু সেই উপজা দিনটোতে ব্যতিক্ৰমে এক ব্যতিক্ৰমী চিন্তাৰে সমাজত যিসকল ব্যক্তিয়ে সমাজখনক এক সুস্থিৰ দিশৰে গতি কৰাৰ ক্ষেত্ৰত সদায় কাম কৰি আহিছে বিশেষকৈ শিল্পীসকল আৰু শিল্পীসকলক এই স্বাস্থ্য শিবিৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আজি ব্যতিক্ৰম চিন্তাৰে ইয়াত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে আচলতে গতিকে মই আশা কৰোঁ যে যিসকল শিল্পীয়ে ইয়াত উপস্থিত হৈ এই জ্যোতিচিত্ৰবনৰ মজিয়াত এই অনুষ্ঠানটিক উজ্জীৱিত কৰাৰ কাৰণে আমাক সাহস প্ৰেৰণা দিছে প্ৰতিগৰাকী শিল্পীক কলা কুশলী লগতে উপস্থিত সকলো ৰাইজক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আমি বৰ দীঘলীয়া নকৰোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিনৰ উপলক্ষে সুন্দৰ এটি কেক আমাৰ চকুৰ আগত আছে কেকটি আমি সকলোৱে খুব আনন্দ মনেৰে কাটিম আৰু আমি আশা কৰিম ভগৱানক প্ৰাৰ্থনা কৰিম যাতে তেখেতে আৰু দূৰদৰ্শী চিন্তাৰে সমাজখনক দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আৰু আগবঢ়াই তেখেতে নিব আমি গম পাইছোঁ সকলোৱে জানো যে ভাৰতৰ প্ৰেক্ষাপটত তেখেতে উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকিবলৈ সক্ষম হৈছে তেখেতৰ কৰ্মদক্ষতাৰে আমি আশীৰ্বাদ কৰিম ইয়াত থকা শিল্পী সকলোৱে আশীৰ্বাদ কৰিব অন্তৰৰ পৰা আশীৰ্বাদ কৰিম যাতে তেখেতে আৰু সুন্দৰভাৱে কাম কৰিব পাৰে এয়ে আজি আমাৰ লক্ষ্য আৰু উদ্দেশ্য সকলোকে পুনৰবাৰ আমাৰ লগত সহযোগ হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ সচিব বাইদেউ আহি উপস্থিত হৈছে বাইদেউ বহক একো নাই এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ নমস্কাৰ জনাইছোঁ সকলোকে ব্যতিক্ৰম ফাউণ্ডেশ্যন এক চিন্তা যি চিন্তাৰে আমি সামাজিকভাৱে কিছু কাম কৰাৰ কাৰণে আমি চিন্তা কৰিছিলোঁ আৰু এই ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাইজৰ কাৰণে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ কাৰণে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আজিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপজা দিনটিতে এই শুভক্ষণত আমি আমাৰ প্ৰথমটি কাৰ্যসূচী হিচাপে ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ এই বিনামূলীয়া স্বাস্থ্য শিবিৰটো আমি অনুষ্ঠিত কৰিছোঁ আৰু যি স্থানত আমি এই জ্যোতিচিত্ৰবনৰ বাকৰিত আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ তাত আমাৰ বিশেষভাৱে আমাৰ এই ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আমাৰ বিদ্যাসাগৰ দা মনমোহন দা আৰু এই সকলোখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মূল যিগৰাকী ব্যক্তি আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে সদায় আমাক উৎসাহ যোগাইছে সেইগৰাকী হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা আমাৰ ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা হেমন্ত চৌধুৰী ডাঙৰীয়া তেখেত আজি আমাৰ মাজত উপস্থিত আছে আৰু মঞ্চৰ আমাৰ বিশিষ্ট ব্যক্তিসকল ঈশান ভৰালী ববিতা বাইদেউ সচিব বাইদেউ আৰু আমাৰ ৰাণাদা প্ৰমুখ্যে আমাৰ বিশিষ্ট অতিথিসকল আছে অভিনেতাসকল আছে সকলো আজি উপস্থিত আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ এই যি দিনজোৰা এপল' এক্সেল কেয়াৰৰ অভিজ্ঞ চিকিৎসকসকলৰ জৰিয়তে আমি যি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ তেখেতসকলৰ কাৰ্যসূচী আমি প্ৰায় 4 বজালৈকে আমি
কণ্টিনিউ কৰিম। গতিকে আমাৰ বহুকেইগৰাকী আমাৰ ইয়াত বিশিষ্ট অভিনেতা অভিনেত্ৰী লগতে কলা কৌশলীও আহি উপস্থিত হ'ব। আমাৰ এই অনুষ্ঠানটি আমি আগবঢ়াই লৈ যাম, শিবিৰটো আমি আগবঢ়াই লৈ যাম আৰু সকলোৰে পুনৰবাৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ আজিৰ এই শুভ দিনটোত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই জন্ম উপজা দিনটোত আমি আমাৰ এই যি প্ৰথম কাৰ্যসূচী আৰু পৰৱৰ্তী পৰ্যায়ত আমি অসমৰ ৰাইজৰ কাৰণে আৰু কি কৰিব পাৰোঁ আমি তাক পৰিকল্পনাৰে আৰু ৰাইজৰ স্বাৰ্থত আৰু ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে আমি আগবাঢ়ি যাম বুলি দৃঢ় সংকল্পবদ্ধ। এই কৈ পেলাই আজি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু আশা কৰিম আপোনালোক সকলোৱে আমাৰ এই কাৰ্যসূচীত সহযোগ কৰিব, উপস্থিত থাকিব। ধন্যবাদ। ইয়াৰ লগে লগে আমি আমাৰ মাজত এই অনুষ্ঠানটোত আমাক বিশেষভাৱে সহযোগ কৰা যাৰ নেতৃত্বত আজিৰ এই স্বাস্থ্য শিবিৰটো সুচাৰুৰূপে চলিব, এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ অভিজ্ঞ চিকিৎসকৰ দলটিক তেখেতসকলক আমি সম্বৰ্ধনা জনাবলৈ আমি বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ডক্টৰ পাৰ্থ সাৰথী চাহা ডাঙৰীয়া, ডক্টৰ জামি ডংগেল। আমি তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্য মনোজক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ অংকুশ আগৰৱাল, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্য মনোজ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ ঋষিকেশ বৰা, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্য আদিত্য সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এইবাৰ আমাৰ মাজত উপস্থিত আছে দেৱজিৎ নাথ ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্য জিয়াৰুল হকক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ মৃণাল বৰুৱা, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্য তাৰিক আজিজ হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সঞ্চিতা সিংহা, তেখেতকো আমি এখনি ফুলাম গামোচাৰে আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক অনুৰোধ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ব্যতিক্ৰমৰ সদস্য আদিত্য সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এইবাৰ আমাৰ মাজত উপস্থিত আছে দেৱজিৎ নাথ ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্য জিয়াৰুল হকক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ মৃণাল বৰুৱা, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্য তাৰিক আজিজ হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সঞ্চিতা সিংহা, তেখেতকো আমি এখনি ফুলাম গামোচাৰে আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক অনুৰোধ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ অসমৰ বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকন ডাঙৰীয়ানী, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট অভিনেতা ভগৱত প্ৰীতম ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক অনুৰোধ জনাইছোঁ।
আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট অভিনেতা ভৱেশ দাস ডাঙৰীয়া তেখেতকো আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ অভিনয় জগতখনৰ বিশিষ্ট অভিনেত্ৰী চেতনা বাইদেউ তেখেতক আমি আমাৰ মঞ্চৰ সন্মুখত সংৰক্ষিত কৰি ৰখা আসনত উপবিষ্ট হ'বলৈ অনুৰোধ জনাইছোঁ আৰু লগে লগে আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক চেতনা বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট অভিনেতা বিজিত দেৱ চৌধুৰী ডাঙৰীয়া তেখেতকো আমি আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ডক্টৰ ভূপেন কামত ডাঙৰীয়া তেখেতকো আমি আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ লগতে আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছে 21 নম্বৰ ৱাৰ্ডৰ সন্মানীয় পাৰিষদ 26 গুৱাহাটী পৌৰ নিগমৰ 26 নম্বৰ ৱাৰ্ডৰ সন্মানীয় পাৰিষদ ৰাণা চেতিয়া ডাঙৰীয়া তেখেতক আমি আমাৰ মঞ্চৰ সন্মুখত আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগে লগে আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ অভিনয় জগতখনৰ বিশিষ্ট অভিনেতা পল ফুকন ডাঙৰীয়া তেখেতকো আমি আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ তেখেতক আমাৰ মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ উপস্থিত আছে আমি আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত আহি উপস্থিত হৈছে এপল' এক্সেল কেয়াৰ হস্পিটেলৰ ডক্টৰ ঋতুপন দাস তেখেতক আমি আমাৰ কাৰ্যকৰ্তাসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত আহি উপস্থিত হৈছে জ্যোতি চিত্ৰবনৰ সচিব নয়না বৰা ডাঙৰীয়ানী তেখেতক আমি মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ ব্যতিক্ৰমৰ সদস্যসকলক তেখেতক এখনি চাগে তেখেত বৰ্তমান উপস্থিত নাই আমাৰ মাজত আহি উপস্থিত হৈছে বিশিষ্ট যুৱ সমাজকৰ্মী নিতুল ঠাকুৰীয়া ডাঙৰীয়া তেখেতকো আমি মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ সদস্যসকলক তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ তেখেতক আমি মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ এইখিনিতে আজি আমি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ সামৰণি মাৰিছোঁ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ সন্মানীয় সভাপতি মহোদয় জ্যোতি চিত্ৰবনৰ সন্মানীয় অধ্যক্ষ মহোদয় উপস্থিত অসমৰ চলচ্চিত্ৰ জগতৰ স্বনামধন্য সন্মানীয় শিল্পীসকল এক্সেল কেয়াৰ হস্পিটেলৰ সন্মানীয় চিকিৎসকবৃন্দ আৰু উপস্থিত ৰাইজ ব্যতিক্ৰম ফাউণ্ডেশ্যনে তেওঁলোকৰ প্ৰথম কাৰ্যসূচী আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি এক চিকিৎসা শিবিৰৰ আয়োজন কৰিছে এক সুন্দৰ পদক্ষেপ আমি আশা ৰাখিম ব্যতিক্ৰম ফাউণ্ডেশ্যনে অনাগত দিনতো সমাজৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম কৰি যাব পাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আমি আপোনালোকক বিশেষ ক'বলগীয়া নাই তেওঁৰ কৰ্মৰাজিৰ বিষয়ে আমি সকলোৱে জানো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আমি যে অসমৰ ৰাইজক ভাৰতবৰ্ষৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁৰ সুশাসনেৰে আগুৱাই লৈ যাব অসমখনক শান্তি সম্প্ৰীতিৰ এক উন্নয়নৰ ৰাজ্য হিচাপে গঢ় দিয়াত তেওঁ আৰু এখোপ আগুৱাব পাৰিব বুলি আশা ৰাখিছোঁ আমি অসমৰ জনগণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
প্ৰতিটো উন্নয়নমূলক পদক্ষেপত আমি সমৰ্থন জনাই তেওঁৰ যাতে পৰৱৰ্তী সময়ৰ অনাগত সময়ৰ কৰ্মৰাজি আৰু সুদৃঢ়ভাৱে আগবাঢ়িব পাৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত পুনৰ এবাৰ প্ৰাৰ্থনা জনাম। ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ সন্মানীয় সভাপতি মানস প্ৰতীম দাস ডাঙৰীয়াই মোক অৱগত কৰিছিলে যে তেওঁলোকে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে যে সমাজৰ আৰ্থসামাজিক উন্নয়নৰ বাবে তেওঁলোকে এটা NGO এটাত তেওঁলোকে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আগবঢ়াই লৈ যোৱাৰ বাবে এক প্ৰতিষ্ঠা কৰিছে। তেওঁলোকৰ এই সুন্দৰ পদক্ষেপক পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ এই জ্যোতিচিত্ৰবনৰ বাকৰিত আয়োজন কৰা চিকিৎসা শিবিৰটোৱে আমাৰ অসমৰ চলচ্চিত্ৰ জগতৰ লগত যিকেইজন স্বনামধন্য সন্মানীয় শিল্পী ইয়াত উপস্থিত আছে তেওঁলোকে সুন্দৰভাৱে স্বাস্থ্য পৰীক্ষা কৰিব আৰু এক্সেল কেয়াৰ হস্পিটেলেও অনাগত সময়ত এনেকুৱা NGOৰ দ্বাৰা সমাজৰ হিতৰ বাবে কাম কৰিব বুলি আশা ৰাখি আজিৰ এই চকু